অসম নাগালেণ্ড সীমান্তৰ কিছু কিছু ঠাইত সময়ে সময়ে উত্তেজনা বিৰাজ কৰিছে। সৰু সুৰা দুই এটা ঘটনাও সংঘটিত হৈছে। ৰাইজৰ মনত শংকা হৈছে, আতংকিত হৈছে। এনেকেবোৰ বাতৰি আমি শুনাৰ পাছত পৰহি মই জিলা আয়ুক্ত যোৰহাট আৰু অধিককে ধৰি স্থানীয় বিধায়ক ৰঘুটি কুৰ্মী মৰিয়নীক গৈছিলোঁ, মৰিয়নী নগাজাংকা। আজি ইয়াত আহিলোঁ মাননীয় মুখ্যমন্ত্ৰীৰ ইনষ্ট্ৰাকশ্যন মতে আমি আজিও ইয়ালৈ আহিছোঁ আৰু আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াইও অৱগত কৰি আছে সময়ে সময়ে। আজি আমাৰ সৈতে সংগ দিলে কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়া আছিলে আৰু লগত আছিল জিলা আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, CDC আৰু সীমান্ত দণ্ডাধীশ। আমি গোটেই এৰিয়াটো ঘূৰিলোঁ, উৰিয়াম ঘাট হৈ ৰেংমা পানী হৈ চুঙাজান হৈ এইটো 653 স্কোৱাৰ কিলোমিটাৰ আমি জনামতে গোটেই এৰিয়াটো ঘূৰি আমি কিছু সময় আলোচনা কৰিলোঁ। জিলা আয়ুক্তৰ সৈতে আমি দুগৰাকী আছিলোঁ, CDCও আছিল। যোৱা সময়ছোৱাত যিবিলাক সমস্যাৰ মুখামুখি হৈছে সীমান্তত বসবাস কৰা ৰাইজ, সেই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ আৰু আপোনালোকেও আমাক কেইবাগৰাকীও সহযোগিতা কৰিছিল। আজি গৈছিলোঁ, আপোনালোকে গোটেই কথাখিনি জানে আৰু সময়ে সময়ে অসম নাগালেণ্ড এই বি ছেক্টৰত হোৱা ঘটনাবোৰ আপোনালোকে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। তো আমি সীমান্তত বসবাস কৰা ৰাইজক আমি আশ্বস্ত কৰিব খোজোঁ যে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰে সদায় সতৰ্ক হৈ আছে আৰু আমি সীমান্তত বসবাস কৰা লোকক আমি আহ্বানো জনাইছোঁ যাতে তাত শান্তি বিৰাজ কৰে আৰু ডেভেলপমেণ্টৰ উন্নয়নৰ কাম কাজবোৰ যাতে হৈ থাকে। আপোনালোকে সকলোৱে জানে যে ইয়াত সন্দেহযুক্ত লোক বসবাস কৰা স্থলীত উচ্ছেদ হোৱাৰ পাছত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা সময়ে সময়ে কেতবোৰ ক'ৰবাত ভাবুকিও আহিছে বিভিন্ন কাৰণত, যিবিলাক কথা আপোনালোকে সকলোৱে জানে, সংবাদ মাধ্যমত প্ৰকাশ হৈ আছে। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন বিভাগেই হওক, পুলিচ বিভাগেই হওক যাৱতীয় নিৰ্দেশনা দিছে আৰু ইয়াত নিউট্ৰেল ফ'ৰ্চ আছে। আজি আমি ৰেংমা পানী নহয় জানো যিটো শিবিৰ আছে, সেই ৰেংমা পানী শিবিৰতো গ'ল। তাত থকা যিসকল CRPFৰ বিষয়া আছে সেই সকলোকো কৈছোঁ, আমি কোনো এডভান্টেজ ল'ব খোজা নাই, কিন্তু সেইটো এটা নিউট্ৰেল ফ'ৰ্চ হিচাপে যাতে থাকে আৰু যিখিনি অসুবিধাৰ সন্মুখীন হৈছে, যিবিলাক অভিযোগ আজি আমাৰ ওচৰত স্থানীয় বাসিন্দাই সীমান্তত বসবাস কৰা লোকে আমাক জনাইছে, সেইবিলাক সম্পৰ্কে যাতে তেখেতসকল সচেষ্ট হৈ থাকি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। আৰু এই বিষয়টো আমি আজি যিখিনি পালোঁ এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰোঁ। চাওক, যিখিনি ইয়াত আমি খবৰ পাইছোঁ, যিবিলাক আমি বৰ্ডাৰ BMৰ পৰাও, বৰ্ডাৰ মেজিষ্ট্ৰেটৰ পৰাও জানিছোঁ বা প্ৰশাসনৰ পৰা জানিছোঁ, এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰী আমি দৃষ্টিগোচৰ কৰিম। আৰু দেখা যায় নগাই কনষ্ট্ৰাকশ্যন কৰি আছে।